আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 51 নম্বৰ দিন আৰু 51 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে এয়া পানীও দি দিছোঁ আৰু সদায় নিচিনাকৈ আজিও কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। কেইদিনমান মেডিচিনো ব্যৱহাৰ নকৰাকৈ আছোঁ আৰু কেইদিনমানৰ পিছত আকৌ ব্যৱহাৰ কৰিব লাগিব। যেনেকৈ আপোনাৰ লিভাৰ টনিকৰ প্ৰয়োজন হ'ব, তাৰপিছতে গ্ৰোথ প্ৰমোটাৰ যেনেকৈ জিপ্ৰমিন তেনেধৰণৰ মেডিচিনৰ প্ৰয়োজন হ'ব। সেয়া লাহেকৈ ব্যৱহাৰ কৰিম আৰু অলপমান ডাঙৰ হ'লে, এতিয়া ব্যৱহাৰ নকৰোঁ। আৰু ভিতৰত গৰমো বেছি হৈছে, বেছি মানে মোৰ টিংখন বেছি ওখ নহয়, চাপৰ হয়, সেইটো কাৰণে। আৰু আপোনাৰ এতিয়া 32-33 ডিগ্ৰী হৈ আছে ভিতৰত। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পাছতে এয়া বৰ্তমান পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন দিয়া নাই, সুদা ঠাণ্ডা চাফা পানী দিছোঁ। আৰু দিনটো আজি বৰষুণ দি থকাৰ কাৰণে এতিয়া বৰ্তমান ৰ'দ ওলাইছে বাৰু অকণমানকৈ, আৰু দিনটো বৰষুণ দি থকাৰ কাৰণে আজি মুৰ্গীখিনিয়ে ৰাতিপুৱা দিয়া পানী সম্পূৰ্ণকৈ খতম নকৰিলে, বেছিকৈ দি দিলোঁ দিনটো গৰম হ'ব বুলি পেলাই, কিন্তু নহ'ল। সেইকাৰণে এতিয়া পানী অলপমান কমাই দিছোঁ। বৰষুণ বতৰত পানী ইমান খাব নিবিচাৰে আৰু ঠাণ্ডা দিনত পানী খাব নিবিচাৰে মুৰ্গী পোৱালিখিনিয়ে। সেইকাৰণে জোৰ জবৰদস্তি ইমান পানী খোৱাটোও ঠিক নহয়। মুৰ্গী পোৱালিক যিমান খায় সিমানটোৱে দিব লাগে আৰু পানী নাই খোৱা বুলি পেলাই সেইখিনি পানীকে দি থ'ব নালাগে, বদলাই দিব লাগে পানীখিনি, যাতে কোনো ধৰণৰ পানীৰ দ্বাৰা সৃষ্টি হোৱা বেমাৰ নহয়।